অতি কম সময়তে বনাব পৰা এটা ৰঙা জলকীয়া আচাৰৰ ৰেচিপি লৈ আহিছোঁ। প্ৰায়েই জানে চাগে এইটো ৰেচিপি। প্ৰথমতে জলকীয়াখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ দেই। এতিয়া এখন কেঁচিৰ সহায়ত সাৱধানেৰে জলকীয়াখিনি মিহি মিহিকৈ কাটি লৈছোঁ। 3 চামুচ সৰিয়হ আধা ঘণ্টা সময় ভিনেগাৰত তিয়াই ৰাখিছিলোঁ মই। আৰু মছলাৰ ভিতৰত লৈছোঁ মই 5 ফোৰণ 2 চামুচ, জিৰা গুটি 2 চামুচ, ধনিয়া গুটি 2 চামুচ আৰু চফ এচামুচ। এতিয়া সৰিয়হখিনি এটা মিহি পেষ্ট বনাই ল'ম। তাৰপাছতে এখন পেনত মই শুকান মছলাখিনি ভালদৰে ভাজি লৈ এইখিনিও মিক্সিতে পিচি ল'ম। এই যে ৰঙা জলকীয়া আচাৰকণ বাৰিষাৰ ভাতকেইটাৰ লগত যে খাই এনেকুৱা ভাল লাগে নহয়। এতিয়া মই এখন পেনত এবাটি তেল গৰম কৰি লৈ তাতে 3 চামুচমান কালজিৰা দিছোঁ। কালজিৰা সৰহকৈ দিলে মানে আচাৰকণ খাবলৈ বেছি ভাল লাগে। এইখিনি এতিয়া লৰাই লৈ মই কাটি থোৱা জলকীয়াখিনি এটা ডাঙৰ বাতিলৈ আনি লৈছোঁ যাতে সকলোবোৰ ভালদৰে সানিব পাৰোঁ। প্ৰথমতে পিচি থোৱা মছলাখিনি দিছোঁ, সৰিয়হৰ পেষ্টটো দিছোঁ, এচামুচ হালধি, এচামুচ চাট মছলা, 2 চামুচ ৰঙা জলকীয়া গুড়ি আৰু সোৱাদ অনুসৰি ক'লা নিমখ দিছোঁ। ক'লা নিমখ আৰু চাট মছলাই মানে আচাৰকণৰ সোৱাদটো দুগুণ বঢ়াই দিয়ে। যিসকলে মানে এতিয়াও বনোৱা নাই এনেদৰে চাট মছলা আৰু ক'লা নিমখটো দিব দেই, আৰু বনাই খাইছে বিৰাট ভাল লাগে। এতিয়া এইখিনি ভালদৰে সানি লৈ এটা চাফা গ্লাছৰ বৈয়ামত ভৰাই গৈছোঁ। আৰু একেবাৰে শেষত মই গৰম তেল অকণমান আছিলে যে সেয়া মানে দি দিছোঁ ওপৰত। আৰু এই যে লাগি গৈছে আচাৰ বৈয়ামটোৰ ওপৰত তেল আৰু মছলাখিনি এখন কাপোৰ, চাফা কাপোৰে বা টিচুৰে মোহাৰি দিব, তেতিয়া ভেঁকুৰ উঠাৰ চান্স নাথাকে। আৰু এইটো লগালগ খাব পাৰে আচাৰ। মাজে মাজে আচাৰবোৰ ৰ'দত দি থাকিলে বেছি ভাল হয় খাবলৈ। আৰু কেনেকুৱা পালে আচাৰৰ ৰেচিপিটো ক'ব দেই সকলোৱে। ধন্যবাদ।